কলিয়াবৰত দুদিনীয়াকৈ উদযাপন ঐতিহাসিক হাজাৰী ভাওনা। কেইবাখনো গাঁৱৰ কেইবাটাও খেল একলগ হৈ যি এটা গোট সৃষ্টি হয় তাকেই হাজাৰ বুলি কোৱা হয় কলিয়াবৰ অঞ্চলত। দেওবাৰে উদ্বোধন কৰা হয় এই ঐতিহাসিক হাজাৰী ভাওনাৰ। হাটবৰ হাজাৰ মন্দিৰ আৰু হাজাৰ মন্দিৰ প্ৰাংগণৰ 4খন খলাত দেওবাৰ আৰু সোমবাৰে সন্ধিয়া কলিয়াবৰ হাজাৰ, চতিয়াল হাজাৰ, হাটবৰ হাজাৰ, শৰণ ভাগৱতী সমাজ, সোণাৰী গাঁও হাজাৰ, পশ্চিম কলিয়াবৰ হাজাৰ, সমন্বিত যুৱ সমাজ আৰু বৰভগীয়া হাজাৰে প্ৰদৰ্শন কৰে 8খনকৈ ভাওনা। প্ৰথম খলাত উত্তৰ কলিয়াবৰ হাজাৰে পৰিৱেশন কৰে জৰাসন্ধ বধ। ঠিক তেনেদৰে দ্বিতীয়খন খলাত চতিয়াল হাজাৰে পৰিৱেশন কৰে সুবৰ্ণ ৰজাৰ পুত্ৰলাভ। এই হাজাৰী ভাওনাৰ দুৱাৰ মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। সাংস্কৃতিকভাৱে চহকী কলিয়াবৰৰ ৰাইজৰ এই প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে আছুৰ নেতাজনে। কলিয়াবৰ, জখলাবন্ধা, হাটবৰ, বাটবৰ এই অঞ্চলৰ ৰাইজ সাংস্কৃতিকভাৱে অত্যন্ত চহকী আৰু আগবঢ়া। অতীজৰে পৰাই তেখেতসকলে সাংস্কৃতিকভাৱে জাতিটোক নেতৃত্ব দি আহিছে। আজি 22টা বছৰৰ মূৰত ভাওনাখনি পুনৰ অনুষ্ঠিত হৈছে। গতিকে ভাওনাস্থলীত উপস্থিত হৈ ৰাইজৰ পদধূলিয়া বুটলিবলৈ পাই আমি নিজে ধন্য অনুভৱ কৰিছোঁ। আৰু খুব ভাল লগা কথা যে এতিয়াৰে পৰা প্ৰতি 2 বছৰৰ অন্তৰালত এই ভাওনাখনি অনুষ্ঠিত কৰি যাবৰ কাৰণে উদ্যোক্তাসকলে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি হাজাৰী ভাওনা উৎসৱৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছোঁ। আশা কৰিছোঁ যে কেৱল অসমৰ নহয়, উত্তৰ পূৰ্বাঞ্চলৰ নহয়, সমগ্ৰ দেশৰ গৌৰৱ হওক আৰু সমগ্ৰ বিশ্বৰ পৰা এই ভাওনা উৎসৱস্থলীত পৰ্যটকৰ আগমন ঘটক, ইয়াত গৱেষকসকলৰ আগমন ঘটক আৰু হাজাৰী ভাওনা উৎসৱে এই গোটেই অঞ্চলটোকে বিশ্বৰ মানচিত্ৰক সুকীয়াকৈ জিলিকাই তোলক। এই হাজাৰী ভাওনা উপভোগ কৰিবলৈ কলিয়াবৰৰ লগতে নগাঁও, তেজপুৰ, বোকাখাট আদি অঞ্চলৰ লোকো উপস্থিত হয়। কলিয়াবৰৰ পৰা পংকজ শইকীয়াৰ ৰিপৰ্ট, NKTV+।